আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন। বৰদিনত সকলোৱে যীশুখ্ৰীষ্টক প্ৰাৰ্থনা কৰাৰ লগতে আনন্দ উল্লাসেৰে দিনটো উদযাপন কৰে। সৰু ল'ৰা-ছোৱালীয়ে বিশেষ উপহাৰৰ বাবে চান্তালৈ অপেক্ষা কৰে, কিয়নো বৰদিনত উপহাৰৰ এক বিশেষ ভূমিকা আছে। সেয়েহে এইবেলি বৰদিন উপলক্ষে এগৰাকী মহিলাই লৈ আহিছে নিজেই প্ৰস্তুত কৰা হেণ্ডমেড চকলেটৰ সমাহাৰ। তেওঁ হৈছে গুৱাহাটী মহানগৰীৰ বাসিন্দা পাকিজা শইকীয়া। শেহতীয়াকৈ মহানগৰীৰ নেটফি হাটত অনুষ্ঠিত হৈ যোৱা প্ৰি ক্ৰিছমাছ মেলাত পাকিজাই প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ স্বাস্থ্যসন্মত হেণ্ডমেড চকলেট গ্ৰাহকৰ মাজত বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছে। চকলেট মই বহুত বনাওঁ খ্ৰীষ্টমাছৰ সময়ত। খ্ৰীষ্টমাছৰ কাৰণে মানে নেটফি ছাৰতে মাতিলে আহিলোঁ। যোৱাকালিৰ পৰা আহিছোঁ মই মানে সামান্য বস্তু লৈয়ে আহিছোঁ। মই অলপতে আচলতে এটা বাহিৰত কৰি আহিলোঁ দিল্লীত। এনেও বনাওঁ মই, মোৰ অলপতে বিক্ৰীও হৈ গ'ল। চকলেট বনাওঁ আৰু চকলেটৰ বহুত গুডিজ আছে, মানে চকলেটৰ খ্ৰীষ্টমাছ গুডিজ বহুত আছে, বহুত ভেৰাইটি বনাব পাৰি। আৰু খ্ৰীষ্টমাছৰ তাৰমানে চকলেটৰ ওপৰতে বহুত ভেৰাইটি কৰিব পাৰি। মই তেনেকৈ ভোট জলকীয়া চকলেট, তাৰপিছত মানে গৰম মছলা চকলেট, তেনেকৈ মই ট্ৰাই কৰি থাকোঁ। আৰু কিছুমান মানে বিভিন্ন শ্বেপত বনাব পাৰি, বা আমেৰিকান মেডেলিন কেক, আমেৰিকান মেডেলিন কেকৰ ওপৰত চকলেটৰ কাম, তেনেকৈ মানে মই বহুত ট্ৰাই কৰি থাকোঁ। আৰু চকলেটতো আমি মিলেট চকলেটটো মই সচৰাচৰ আমাৰ যি বজাৰৰ পৰাই মই কালেক্ট কৰোঁ ব্ৰিকবিলাক চকলেটৰ। মই তেনেকৈ হ'লচেল বুলি কথা নহয়, আৰু এতিয়া মোক কমায়ো দিয়ে অৱশ্যে বহুতে। তেনেকৈ মই কালেক্ট কৰোঁ, কৰি বনাওঁ। আৰু চকলেট মানে বহুত লাভৱান আচলতে, চকলেট বিজনেছটো খুবেই লাভৱান। আৰু চকলেটৰ ওপৰত বহুত কৰিব পাৰি, আৰু মানুহৰ মানে চকলেট বনাই থাকোঁতে নহয় বহুত ষ্ট্ৰেছ ৰিলিজ হৈ গৈ থাকে। কেক বনালেও সেইটো হয়, চকলেট বনালেও হয়। আউটকামটো দেখি খুব মানে মনটো ভাল লাগে। সেইটোৱে চকলেটৰ নাম তেনেকৈ ৰখা নাই মই, এনেই মানে স্পাইচ দিয়া হ'লে স্পাইচ চকলেট, মিলেট দিলে মিলেট চকলেট, তাৰপিছত ভোট জলকীয়া চকলেট। মানুহে কিন্তু একচেপ্টটো কৰে দেই, ভাল লাগে আৰু সেইটো। বৰ্তমান সময়ত চকলেটৰ ব্যৱসায় এক অতি লাভজনক ব্যৱসায় বুলি উল্লেখ কৰা পাকিজাই কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে ভোট জলকীয়া, গৰম মছলা, বিভিন্ন প্ৰকাৰৰ নাটছ, মিলেট, মাছৰুম, ড্ৰাই ফ্ৰুটছ আদিৰে চকলেট প্ৰস্তুত কৰিছে। আজি কেক বনাইছোঁ, আজি বিকিব আহিছোঁ। যোৱাকালি বনাইছিলোঁ, যোৱাকালি শেষ হ'ল, তেনেকৈহে আহিছোঁ। আজি মই চকলেট কেক, ষ্ট্ৰবেৰী কেক, পাইনএপল কেক বনাইছোঁ। ৰাগী মিলেটৰ মই বনাওঁ, মই মাছৰুমৰ বনাওঁ, মিলেটৰ বনাওঁ। খ্ৰীষ্টমাছ কেক মোৰ অৰ্ডাৰ থাকে। খ্ৰীষ্টমাছ কেক মানে মোৰ যিবিলাকে মোৰ পৰা 4-5 বছৰ ধৰি লৈ আছে তেওঁলোকেই লয়। এনেইতো মাফিনবিলাক 40ৰ পৰা আৰম্ভ, আৰু খ্ৰীষ্টমাছ স্পেচিয়েল কেকটো মই 250ৰ পৰা আৰু যিমান ডাঙৰ বিচাৰে তেনেকৈ দিওঁ। অলপতে নতুন দিল্লীৰ ভাৰত মণ্ডপত অনুষ্ঠিত হৈ যোৱা অষ্টলক্ষ্মী মহোৎসৱত অসমৰ পৰা খাদ্যৰ শাখাত অংশগ্ৰহণ কৰা পাকিজাই বৰদিন উপলক্ষে চকলেটৰ উপৰিও বিভিন্ন প্ৰকাৰৰ কেক প্ৰস্তুত কৰি গ্ৰাহকক যোগান ধৰিছে। আৰিফুল ইছলামৰ সহযোগত মুন্নী বেগম ৰিপৰ্ট, আৱাজ দ্য ভইচ।